নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ ছিংগল ট্ৰেন্সফাৰ সম্পৰ্কীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে ছিংগল ট্ৰেন্সফাৰৰ বাবে আবেদন কৰিছে তেওঁলোকৰ কাৰণে এই মুহূৰ্তত আছে এটা অত্যন্ত ডাঙৰ খবৰ। আৰু এই গুৰুত্বপূৰ্ণ তথা ডাঙৰ খবৰটো হৈছে ছিংগল ট্ৰেন্সফাৰৰ বাবে মেডিকেল বোৰ্ড গঠন কৰা হৈছে। আপোনালোকক পুনৰবাৰ জনাইছোঁ, ছিংগল ট্ৰেন্সফাৰৰ বাবে মেডিকেল বোৰ্ড গঠন কৰা হৈছে। আপোনালোকে নিশ্চয়কৈ গম পায় যে ছিংগল ট্ৰেন্সফাৰৰ প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু এই সময়খিনিত আমি হয়তো প্ৰত্যেকেই গম পাইছোঁ যে ছিংগল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত মেডিকেল গ্ৰাউণ্ডৰ গুৰুত্ব কিমান। আৰু তাৰ মাজতেই মেডিকেল গ্ৰাউণ্ডত ছিংগল ট্ৰেন্সফাৰ এপ্লাই কৰা সকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ, আৰু এই ভাল খবৰটো হৈছে যে ছিংগল ট্ৰেন্সফাৰৰ বাবে মেডিকেল বোৰ্ড গঠন কৰা হৈছে। এই সম্পৰ্কে ইতিমধ্যে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ফালৰ পৰা এখন অফিচ অৰ্ডাৰ বাহিৰ কৰা হৈছে, আৰু এই অৰ্ডাৰটো মই ইয়াতে স্ক্ৰীণত আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে স্ক্ৰীণত আপোনালোকে দেখা পাইছে, ইয়াতে টোটেল 9 গৰাকী ডক্টৰক সামৰি এখন মেডিকেল বোৰ্ড গঠন কৰা হৈছে, আৰু এই ডক্টৰ কেইগৰাকী বিভিন্ন ডিপাৰ্টমেণ্টৰ হয়। আৰু এই ক্ষেত্ৰত ইয়াতে জনোৱা হৈছে যে অহা 9 জুলাই 2024 তাৰিখে GMCৰ ফাৰ্ষ্ট ফ্ল'ৰৰ UNG একাডেমিক হলত ৰাতিপুৱা 10 বজাৰ পৰা মেডিকেল বোৰ্ড বহিব, আৰু এই মেডিকেল বোৰ্ডতে প্ৰাৰ্থীসকলক পৰীক্ষা কৰা হ'ব। তো নিশ্চিত ৰূপত এয়া আপোনালোকৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। যিসকল প্ৰাৰ্থীয়ে মেডিকেল গ্ৰাউণ্ডত ছিংগল ট্ৰেন্সফাৰ এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে এইটো এটা নিশ্চয়কৈ ভাল খবৰ। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, আৰু লগতে সকলো শিক্ষাগুৰুৱে গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।